সম্মানিত আজি প্রিন্স ডিভিন্স ফিজিক্যাল এন্ড কোচিং সেন্টারের ম্যারাথনের প্রতিযোগিতায় সম্মানীয় সভাপতি মহোদয়, মঞ্চে উপবিষ্ট বিভিন্ন মসজিদের পৰা অহা ইমাম সাহেব মহাশয়, মঞ্চে উপস্থিত আমাৰ পিতৃতুল্য মুৰব্বী সমাজ, সন্মুখত বহি থকা মোৰ পিতৃতুল্য মুৰব্বী সমাজ আৰু মাদ্ৰাছাৰ ছাত্ৰ বন্ধুসকল, আমাৰ এই মাৰাথনৰ প্ৰতিযোগিতাত বিভিন্ন অনুষ্ঠান পাতিছিলে। কোরআন তেলাওয়াত, মারাথনের প্রতিযোগিতা আর গজল প্রতিযোগিতা পাতিছিলে। মৌৰী শিক্ষাগুৰু সম্মানীয় জিয়াউর রহমান আর্মি স্যারের নেতৃত্বত আমার এই মারাথনের প্রতিযোগিতা আরম্ভ হয়েছে। গতিকে মই দোয়া কৰো, মোৰ অন্তৰৰ পৰা দোয়া দিলো তেখেতে যাতে অনাগত দিনত এই বিহিত রামপুর গাঁৱৰ একমাত্ৰ ভিতৰৰ অঞ্চলত যাতে আমাৰ এই বৰপেটাত আমাৰ ভিতৰৰ অঞ্চলত যাতে আমাৰ বৰপেটাৰ পৰা এটা সুনাম হ'ব পাৰে, যাতে আমাৰ ৰামপুৰ গাঁওখন এক নামত চিনিব পাৰে যে ৰামপুৰ গাঁওখন এখন প্ৰিন্স ডিভিন্স ফিজিকেল এণ্ড কোচিং চেণ্টাৰ খুলিছে। শ্ৰদ্ধাৰে আপোনালোকক মই এটা কথা ক'ব বিচাৰিছো, আপোনালোকে জিয়াৰুল ছাৰক আপোনালোকৰ পৰামৰ্শ দিয়ক। আপোনালোকে পৰামৰ্শ দিলেহে জিয়াৰুল ছাৰ আগবাঢ়ি যাব পাৰিব। কিন্তু আপোনালোকে যে জিয়াৰুল ছাৰক যদি আপোনালোকে সহযোগিতা নকৰে তেনেহলে জিয়াৰুল ছাৰ কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব। কাৰণ আপোনালোকৰ প্ৰত্যেকটো ব্যক্তিসকলৰ তেওঁলোকৰ আশীৰ্বাদ থাকিব লাগিব। এজন মানুহে যেতিয়া আশীৰ্বাদ পায়, যেতিয়া সেইজন মানুহে কোনো ব্যক্তিয়ে তাকে দূৰত ৰাখিব নোৱাৰিব। আমি আপোনালোকে অৱগত, আপোনালোকে জানে যে এই প্ৰিন্স ডিভিন্স ফিজিকেল এণ্ড কোচিং চেণ্টাৰৰ 14 তাৰিখে জিয়াউর রহমান আর্মি সাহেব তেখেতৰ প্ৰচেষ্টাত 2023 চনত আজিলৈকে 25 আহি পালে। এই 2টা বছৰত তেখেতৰ প্ৰচেষ্টাত 10-12 জন ছোৱালী, 10-12 জন ল'ৰা ছোৱালীয়ে দৰিদ্ৰতা ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হৈছে। আজি যদি এই দৰিদ্ৰতা ল'ৰা ছোৱালীয়ে যদি চাকৰি নাপালেহেঁতেন, তেওঁলোকক বিদেশত যাবলগীয়া হ'লেহেঁতেন, তেওঁলোকক কৰ্মস্থাপন পাবলগীয়া হ'লেহেঁতেন, আপোনাৰ নেতৃত্বত 10-12 জন দৰিদ্ৰতাৰ ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হৈছে। আজি আমাৰ টকা নিদিয়াকৈ দেশখনত আজি আমাৰ জিয়াউৰ ৰহমান আৰ্মি ছাৰৰ নেতৃত্বত তেখেতে চাকৰি পাবলৈ সক্ষম হৈছে। মই বেছি দীঘলীয়া নকৰো, আজানৰ সময় হ'ব। শ্ৰদ্ধালোকে যেতিয়া ৰামপুৰ যাব, যেতিয়া আপোনালোকে ৰামপুৰ যাই কিনে ৰামপুৰৰ নাম উজ্জ্বল কৰিব, তেতিয়া আমাৰ এই ৰামপুৰ নাম কলগাছিত পাব। যেতিয়া কলগাছিত যাব তেতিয়া গুৱাহাটীত যাব, যেতিয়া গুৱাহাটীত যাব তেতিয়া একদম লয়াৰ আসামৰ পৰা আপাৰ আসামলৈকে এই প্ৰিন্স ডিভিন্স ফিজিকেল এণ্ড কোচিং চেণ্টাৰৰ নাম চলি যাব। আপোনালোকে এই ব্যক্তিসকলক যদি আমাৰ জিয়াউৰ ৰহমান আৰ্মি ছাৰক যদি আপোনালোকে ছাপোৰ্ট কৰে তেনেহ'লে আমাৰ বৃহত্তৰ ৰামপুৰ গাঁৱত এটা সুনাম কৰিব পাৰিব। আমাৰ প্ৰিন্স ডিভিন্স ফিজিকেল এণ্ড কোচিং চেণ্টাৰত এটা সুনাম কৰি আনিব পাৰিব। কেৱল আৰ্মি ছাৰৰ সুনাম নহ'ব, বৃহত্তৰ ৰামপুৰ গাঁৱৰ সুনাম হ'ব। গতিকে মই অনুৰোধ জনাইছো যে দৰিদ্ৰতা ল'ৰা ছোৱালীয়ে আপোনালোকৰ